প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহ ৰাজনাথ সিং গোহালি দিয়া তিনিজন কাপুৰুষ 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত আমেৰিকাই ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক যুদ্ধ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ বা ভাবুকি প্ৰদান কৰিছিল। কিন্তু ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ সেই ৰাষ্ট্ৰপতিৰ কথা শুনি লোৱা নাছিল। আমেৰিকাৰ কথাত সেই সময়ত ইন্দিৰা গান্ধীয়ে যদি যুদ্ধবিৰতি মানি ল'লেহেঁতেন তেতিয়াহ'লে বাংলাদেশৰ জন্ম নহ'লহেঁতেন। গতিকে মোদী, অমিত শ্বাহ, ৰাজনাথ সিঙে কেৱল ভুৱা প্ৰচাৰ কৰিলে। কাপুৰুষক দেশবাসীয়ে পুহি ৰাখি লাভ নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ তিনিজন আজ্ঞাবাহী দূত, পদ সেৱাকাৰী ভয়াতুৰ লোক। দেশখন ধ্বংস কৰিলে এই তিনিজনে।